শিক্ষাৰ বাবে ভিক্ষা এই শ্লোগানেৰে অব্যাহত প্ৰতিবাদ মূলত প্ৰায় 250 গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে প্ৰয়োজনীয় সংখ্যক শিক্ষকৰ নিযুক্তি আৰু সম্পূৰ্ণ আন্তঃগাঁথনি সম্পূৰ্ণৰূপত গঢ়ি তোলাৰ দাবীত বশিষ্ঠত থকা চৰকাৰী চাৰুকাৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অব্যাহত ৰাখিছে প্ৰতিবাদ যোৱা 9 ছেপ্টেম্বৰৰ পৰা নানা প্ৰতিবাদী বেনাৰ পোষ্টাৰ সহ মহাবিদ্যালয় চৌহদতে অৱস্থান ধৰ্মঘট চলাই আছে শিক্ষাৰ্থীসকলে শুকুৰবাৰে লৈ 8 ঘণ্টীয়া অনশনৰ কাৰ্যসূচী কিন্তু বিশেষ গুৰুত্ব দিয়া নাই সাংস্কৃতিক পৰিক্ৰমা বিভাগে মাজতে বিভাগটোৰ এজন বিষয়া গৈ শিক্ষাৰ্থীসকলক ঠিকাভিত্তিক শিক্ষক নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু পালন নকৰিলে তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে যে আমাৰ যোনটো সমস্যা হৈ আছে মুখ্য সমস্যা হৈছে আমাৰ মহাবিদ্যালয় শিক্ষক নাই আৰু শিক্ষক নাই কাৰণে আমি তেওঁলোকক পৰা আমি বিচাৰিছিলোঁ যে আমাৰ মহাবিদ্যালয় পাৰ্মানেণ্ট শিক্ষক লাগে তেওঁলোকে কৈছে যে পাৰ্মানেণ্ট শিক্ষকৰ কাৰণে হয় এবছৰ ছমাহ তেনেকুৱা সময় এটা প্ৰয়োজন হয় তাৰপিছত আমি দাবী কৰিলোঁ ঠিক আছে পিছে আমাক ঠিকাভিত্তিক শিক্ষক দিয়ক আৰু 3 দিনৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো তেওঁলোকে সেইখিনি নকৰিলে আৰু আমি 9 তাৰিখৰ পৰা এই প্ৰতিবাদটো আৰম্ভণি কৰিছিলোঁ আৰু প্ৰতিবাদটো এনেকুৱা নহয় যে আমি ডাইৰেক্ট ইয়াৰ পৰা আৰম্ভ কৰিছোঁ ইয়াৰ আগতে আমি বহুতবাৰ তেওঁলোকৰ টেবুলত গৈ পেলাই আমি মেমৰেণ্ডামখিনি দি থৈ আহিছোঁ বাৰম্বাৰ তেওঁলোকে দি থৈ আহিছোঁ বাৰম্বাৰ তেওঁলোকে আমাক এসপ্তাহ 2 সপ্তাহ সময় দিয়াৰ পিছতো মানে তেওঁলোকে সেইখিনি কাম কৰি নিদিলে মহাবিদ্যালয়খনৰ প্ৰধান সমস্যা হ'ল প্ৰয়োজনীয় শিক্ষকৰ অভাৱ প্ৰয়োজন কমেও 20 জনৰ আছে 5 জন এখন মহাবিদ্যালয় চলাবৰ কাৰণে আমাৰ মহাবিদ্যালয়ত 250 জন ষ্টুডেণ্টৰ বাবে প্ৰায় 20 জনকৈও শিক্ষকৰ প্ৰয়োজন কিন্তু বৰ্তমান আপোনালোকে মানে আমি আপোনালোকক ক'বলৈ আমি দুখী যে আমাৰ মহাবিদ্যালয়ত প্ৰায় 5 বা 6 জনহে শিক্ষক আছে মানে এনে পৰিস্থিতিত মহাবিদ্যালয়খন সাংস্কৃতিক পৰিক্ৰমা বিভাগে চলাব নোৱাৰাৰ অভিযোগ তুলিছে শিক্ষাৰ্থীসকলে জনাইছে উচ্চ শিক্ষা বিভাগলৈ স্থানান্তৰৰ দাবী আৰু এতিয়া আমাৰ মুখ্য দাবী এইটো হৈ গ'ল যে সাংস্কৃতিক পৰিক্ৰমা বিভাগ যিহেতু বিফল হৈছে এইটো ক্ষেত্ৰত আমাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ নালাগে আমাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৰা হায়াৰ এডুকেশ্যনলৈকে স্থানান্তৰিত কৰিব লাগে আমাৰ মহাবিদ্যালয়খন ফুল ফ্লেজেড মহাবিদ্যালয় কৰিব লাগে এখন চৰকাৰী মহাবিদ্যালয়সমূহত যেনেকুৱা ধৰণৰ সা সুবিধা থাকিব লাগে প্ৰত্যেকটো সা সুবিধা আমাৰ মহাবিদ্যালয়ত থকাটো প্ৰয়োজন শুকুৰবাৰৰ এই 8 ঘণ্টীয়া অনশন কাৰ্যসূচীৰ পিছত আমৰণ অনশনৰ কাৰ্যসূচী ল'ব বুলিও জনালে প্ৰতিবাদী শিক্ষাৰ্থীসকলে আজিৰ দিনটো আমি 8 ঘণ্টীয়া কাৰ্যসূচী ৰাখিছোঁ অনশনৰ যদি আজিৰ দিনটোত আমি কোনো ধৰণৰ সমস্যাৰ সমাধান নাপাওঁ যে তেওঁলোক আহি পেলাই আমাক সেইখিনি সঁহাৰি নজনায় তেতিয়াহ'লে আমি নেক্সট 12 ঘণ্টীয়া কৰিম তেতিয়াও যদি নাপাওঁ আমি আমৰণ অনশন কৰিবলৈ বাধ্য হ'ম স্থাপনৰ হীৰক জয়ন্তী পাৰ কৰিছে এই চাৰুকাৰু মহাবিদ্যালয়খনে বশিষ্ঠৰ পৰা হিমাংকৰ বৰ্মনৰ ৰিপৰ্ট প্ৰতিদিন টাইম